নলবাৰীত বানপানীৰ আশংকা বহাৰিয়া নদীৰ মথাউৰিলৈ নামি আহিছে সংকট মথাউৰিটো নিৰ্মাণৰ নামত উঠিছে চৰম দুৰ্নীতিৰ অভিযোগ যাৰ ফলত এতিয়া সংশয়ত ভুগিছে পশ্চিম নলবাৰীৰ ৰাইজ মথাউৰিত সৃষ্টি হৈছে ব্যাপক খহনীয়াৰ মথাউৰিটো একাধিক স্থানত ভাগি যোৱাৰ আশংকা ব্যক্ত কৰিছে ৰাইজে আমি এই মুহূৰ্তত দেখুৱাইছো সেই দৃশ্যাৱলী সমান্তৰালভাৱে আমি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ লৈ যাব বিচাৰিম নকুল তালুকদাৰ আমাৰ সৈতে আছে নকুল তালুকদাৰ মই আপোনাৰ কাষলৈ আহিব বিচাৰিছো ইতিমধ্যে আমি দৃশ্যাৱলী দেখুৱাইছো তাত দেখিবলৈ পোৱা গৈছে যে বহু স্থানত কিন্তু বৰ্তমান সময়ছোৱাত মথাউৰিটো ভাঙি যোৱাৰ উপক্ৰম ঘটিছে গতিকে এক ভয়ংকৰ পৰিৱেশৰ সূচনা ঘটিব পাৰে এই ক্ষেত্ৰত প্ৰশাসনৰ নিৰ্লিপ্ততা আছে নেকি কৰবাত হয় আচলতে এই বাৰিষাৰ সময়ত প্ৰত্যেকবাৰে পশ্চিম নলবাৰীৰ ৰাইজে বুঢ়াদিয়া নৈৰ যি দুৰ্বল মথাউৰি এই দুৰ্বল মথাউৰিৰ কাৰণে বানৰ আশংকাত ভুগিবলগীয়া হয় আৰু প্ৰতিবাৰেই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাইজক আশ্বস্ত কৰে এই মথাউৰি নিৰ্মাণ কৰাৰ কাৰণে আৰু বহু কোটি কোটি টকা ইয়াত ধাৰ্য কৰাও হয় তাৰ পিছতো কিন্তু এই মথাউৰি যি ধৰণে নিৰ্মাণ হ'ব লাগে সেই ধৰণে নিৰ্মাণ নহয় মোৰ সহযোগী ৰাজুৱে দেখুৱাব ইয়াৰ দৃশ্য মোৰ পাছফালে চাওক মথাউৰিটো কি আচলতে কিমান স্পৰ্শকাতৰ হৈ পৰিছে নৈৰ বুকুতে মথাউৰি নিৰ্মাণ কৰা হৈছে আচলতে জলসম্পদ বিভাগৰ যি বৰমূৰীয়া বিভাগীয় কাৰ্যবাহী অভিযন্তা সকলোৱে আচলতে মিলিভকত আৰু ইয়াৰ যি আঁচনিৰ নামত কোটি কোটি টকা আহে সেই কোটি কোটি টকা কেৱল আত্মসাৎ কৰাতহে চকু কি ঠিকাদাৰ কি অভিযন্তা সকলোৰে কেৱল এই ধন আত্মসাতৰ যেন এই মথাউৰিটো এতিয়া আহিলা হৈ পৰিছে যাৰ কাৰণে প্ৰতি বছৰে এই সমগ্ৰ অঞ্চলটোৰ ৰাইজে তীব্ৰ বানৰ আশংকাত ভুগিবলগীয়া হয় এইবাৰ ভাবিছিল যে এইবাৰ এই মথাউৰিটো হ'ব আৰু তেওঁলোকে বানৰ পৰা কিছু পৰিত্ৰাণ পাব কিন্তু অতি স্পৰ্শকাতৰভাৱে যদি আমি এই স্থানটো দেখুৱাওঁ মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৱে দেখুৱাব এই যিখিনি ঠাইত ভাঙো হৈ আছে চিধা এঘৰ মানুহ আছে মই মানুহ ঘৰৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ আৰু যেতিয়াই নদীৰ পানী ওপৰলৈ আহিব তেতিয়াই যদি এই মথাউৰি ভাঙি যায় তেতিয়াহ'লে সেই মানুহ ঘৰ কিন্তু নিশ্চিতভাৱে নৈৰ পানীৰ সোঁতে উটুৱাই লৈ যাব এনেকুৱা এক পৰিৱেশৰ মাজত এই অঞ্চলৰ মানুহে বাস কৰিবলগীয়া হৈছে মই স্থানীয় বহু লোক আছে মই প্ৰথমতে আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ সমগ্ৰ অঞ্চলটোৰ কাৰণে আচলতে ত্ৰাসৰ কাৰণ হৈ পৰিছে এই মথাউৰিটো আপোনাৰ ঘৰটো যিকোনো মুহূৰ্ততে যাওঁ হৈ আছে কি ক'ব আচলতে কাৰ গাফিলতি কিহৰ কাৰণে প্ৰতি বছৰে এই মথাউৰিটো ভালদৰে নিৰ্মাণ কৰা নহয় এই মন্ত্ৰী বগলাত মাজৰ মানুহ খাই থাকে পইচাটো ঠিকাদাৰে আহে মতন দুটা বস্তা দিলে 4টা বস্তা দিলে হাজিৰা মানুহ 4টা বস্তা লগাৰ পিছত এই পইচাটো খাই লৈ মতন আৰু এখন মাৰি থৈ গৈছে পৰিদিনা নেকি পৰিদিনা মাৰি থৈ যোৱাৰ পিছত খাই থৈ আৰু দেখা দেখি নাই আৰু পইচাও দিবা আছে ঠিকাদাৰে যি ধৰণে কাম কৰিছিল যে এইটো ধৰণৰ কামত থাকিব জানো মথাউৰি নাথাকে মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ একেবাৰে মথাউৰিটো স্পৰ্শকাতৰ হৈ পৰিছে আৰু প্ৰতি বছৰে কিয় এই অৱস্থা হয় এই মথাউৰিত এইটো বিভাগীয় কৰ্তৃপক্ষৰে হেমাহি আচলতে কি এইটো আপোনালোকে কোৱা ধৰণে এতিয়া আপুনি এটা কথা ক'লে ঘৰ মানুহ ইয়াতে আছে মানে কাষতে আছে ইয়াৰ পিছৰ যিখিনি মানুহ আছে যদি কিবা কাৰণত এইখিনি ভাঙি যাব লাগে এইখিনি মানুহৰ গৰু ছাগলী মানুহ কাকো নাপায় চব উটাই লৈ যাব আৰু এইখিনি অঞ্চল বৃহত্তৰ অঞ্চল মানে কি বহুত কেইখন গাঁও জড়িত হৈ আছে আপোনাৰ সৰ্থেবাৰীকে ধৰি নসত্ৰকে ধৰি শলমাৰা ভোজকুচি চাৰাপুৰী হেলচা বিভিন্ন অঞ্চল মানে প্লাবিত হৈ যাব এইখিনি মানে যদি ভাঙি যায় কিবা কাৰণত আৰু এতিয়াতো চৰকাৰে কিবা ইয়াত অৰিহণা দিছেই কিন্তু আমি আগতে ইয়াৰ স্থানীয় মানুহে ইয়াত আমি কষ্ট কৰি এই মথাউৰিটো ৰাখিছোঁ কিন্তু স্থানীয় ৰাইজে ইয়াত পৰিশ্ৰম কৰি আপোনালোকে মথাউৰিটো ৰাখে প্ৰত্যেকবাৰে আপোনালোকে মন্ত্ৰী বিধায়কক কয় বিভাগীয় কৰ্তৃপক্ষৰ যি অৱহেলা এই সম্পৰ্কত কি ক'ব কিয় আচলতে তেওঁলোকে এইটো ভালদৰে নাবান্ধে মানে এইটো চৰকাৰৰ ফালৰ হেমাহিয়ে হয় ক'ব গ'লে কাৰণ তেখেতসকলে যদি ইয়াত মানে অলপ নজৰ দিলে হয় কামখিনি উন্নতমানৰ হলা হয় মই আপোনালোকৰ কাষলৈ আহিব বিচাৰিছোঁ কি ক'ব যিহেতু অতি বেয়া হৈ আছে মথাউৰিটো কেনেকুৱা অৱস্থা হয় এই অঞ্চলৰ ৰাইজৰ মোৰ ঘৰ আছিল মাজত মই এতিয়া তাৰমানে মাটি নাইয়ে এখনিয়ে মাটি চেপি এতিয়া আপোনাক নদীয়ে যিকোনো মুহূৰ্তত উটুৱাই লৈ যাব গোটাই লৈ যাব এতিয়া মই তাৰমানে চৰকাৰী হেৰি গৈছোঁ মোৰ থাকবাৰ জেগা নাই ৰাতি আপোনালোকে কি উজাগৰ থাকিবলগীয়া হয় তাৰমানে ৰাতি দিনে মই তাৰমানে শিবিৰত থাকোঁ